আপোনালোকে ইমান অখিল গগৈৰ ওপৰত কিয় প্ৰশ্ন সোধে? মই সাংবাদিকসকলক এটাই কথা ক'ম যে অসমৰ ৰাজনীতিত অখিল গগৈৰ ওপৰত মুখ্যমন্ত্ৰীক ৮-৯টা প্ৰশ্ন কৰিব বিচৰা মই নাভাবোঁ যে তেওঁ সেই ধৰণৰ উত্তৰ দিয়াৰ কাৰণে তেওঁ এতিয়ালৈকে পাৰিছে। যেতিয়া পাৰিব তেওঁ মই প্ৰশ্নৰ উত্তৰ দি থাকিম। মই ক'লো নহয় আপোনালোক ইমান কিয় তেওঁ স্বীকাৰ কৰিলেও মানুহ নাহাৰে, স্বীকাৰ কৰিলেও মানুহ নিজিকে, তেওঁক লৈ ইমান এক্সাইটেড কিয় হৈ থাকে? অখিল গগৈৰ ক্ষেত্ৰত মই আপোনালোকক এটাই পৰামৰ্শ দিম, আপোনালোক যিমান এক্সাইটেড হৈ থাকে তেওঁ ৰাতিপুৱা যি ক'ব গধূলি তেওঁ বদলাই দিব। সেইকাৰণে বেষ্ট হৈছে ঘৰবিলাকতো আমাৰ চবৰে কিবা নহয় কিবা চিন্তা থাকেই। ৰাতি অখিল গগৈৰ ফেচবুক লাইভটো চাব, মনটো বহুত শান্তি লাগিব, ফূৰ্তিত শুব পাৰিব। তেওঁ বহুত ভাল এণ্টাৰটেইনমেণ্ট কৰে। মই ক'লোঁ তেওঁৰ এইবিলাক চাব খুব আমোদ লাগিব, ৰাতি ধুনীয়াকৈ টোপনি আহিব। তাৰ বাদে ইমান প্ৰশ্ন তেওঁ আজি কিবা ক'ব, কালি কিবা ক'ব, পৰহি কিবা ক'ব। আপোনালোকে ইমান অখিল গগৈৰ ওপৰত কিয় প্ৰশ্ন সোধে? মই সাংবাদিকসকলক এটাই কথা ক'ম যে অসমৰ ৰাজনীতিত অখিল গগৈৰ ওপৰত মুখ্যমন্ত্ৰীক ৮-৯টা প্ৰশ্ন কৰিব বিচৰা মই নাভাবোঁ যে তেওঁ সেই ধৰণৰ উত্তৰ দিয়াৰ কাৰণে তেওঁ এতিয়ালৈকে পাৰিছে। যেতিয়া পাৰিব তেওঁ মই প্ৰশ্নৰ উত্তৰ দি থাকিম। মই ক'লো নহয় আপোনালোক ইমান কিয় তেওঁ স্বীকাৰ কৰিলেও মানুহ নাহাৰে, স্বীকাৰ কৰিলেও মানুহ নিজিকে, তেওঁক লৈ ইমান এক্সাইটেড কিয় হৈ থাকে? অখিল গগৈৰ ক্ষেত্ৰত মই আপোনালোকক এটাই পৰামৰ্শ দিম, আপোনালোক যিমান এক্সাইটেড হৈ থাকে তেওঁ ৰাতিপুৱা যি ক'ব গধূলি তেওঁ বদলাই দিব। সেইকাৰণে বেষ্ট হৈছে ঘৰবিলাকতো আমাৰ চবৰে কিবা নহয় কিবা চিন্তা থাকেই। ৰাতি অখিল গগৈৰ ফেচবুক লাইভটো চাব, মনটো বহুত শান্তি লাগিব, ফূৰ্তিত শুব পাৰিব। তেওঁ বহুত ভাল এণ্টাৰটেইনমেণ্ট কৰে। মই ক'লোঁ তেওঁৰ এইবিলাক চাব খুব আমোদ লাগিব, ৰাতি ধুনীয়াকৈ টোপনি আহিব। তাৰ বাদে ইমান প্ৰশ্ন তেওঁ আজি কিবা ক'ব, কালি কিবা ক'ব, পৰহি কিবা ক'ব। আপোনালোকে ইমান অখিল গগৈৰ ওপৰত কিয় প্ৰশ্ন সোধে? মই সাংবাদিকসকলক এটাই কথা ক'ম যে অসমৰ ৰাজনীতিত অখিল গগৈৰ ওপৰত মুখ্যমন্ত্ৰীক ৮-৯টা প্ৰশ্ন কৰিব বিচৰা মই নাভাবোঁ যে তেওঁ সেই ধৰণৰ উত্তৰ দিয়াৰ কাৰণে তেওঁ এতিয়ালৈকে পাৰিছে। যেতিয়া পাৰিব তেওঁ মই প্ৰশ্নৰ উত্তৰ দি থাকিম। মই ক'লো নহয় আপোনালোক ইমান কিয় তেওঁ স্বীকাৰ কৰিলেও মানুহ নাহাৰে, স্বীকাৰ কৰিলেও মানুহ নিজিকে, তেওঁক লৈ ইমান এক্সাইটেড কিয় হৈ থাকে? অখিল গগৈৰ ক্ষেত্ৰত মই আপোনালোকক এটাই পৰামৰ্শ দিম, আপোনালোক যিমান এক্সাইটেড হৈ থাকে তেওঁ ৰাতিপুৱা যি ক'ব গধূলি তেওঁ বদলাই দিব। সেইকাৰণে বেষ্ট হৈছে ঘৰবিলাকতো আমাৰ চবৰে কিবা নহয় কিবা চিন্তা থাকেই। ৰাতি অখিল গগৈৰ ফেচবুক লাইভটো চাব, মনটো বহুত শান্তি লাগিব, ফূৰ্তিত শুব পাৰিব। তেওঁ বহুত ভাল এণ্টাৰটেইনমেণ্ট কৰে। মই ক'লোঁ তেওঁৰ এইবিলাক চাব খুব আমোদ লাগিব, ৰাতি ধুনীয়াকৈ টোপনি আহিব। তাৰ বাদে ইমান প্ৰশ্ন তেওঁ আজি কিবা ক'ব, কালি কিবা ক'ব, পৰহি কিবা ক'ব।